যোগীঘোপাত পুনৰ উচ্ছেদ অভিযান। যোগীঘোপাৰ খৰাগাঁও কেৰখাবাৰীত উত্তপ্ত পৰিস্থিতি। কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপনক লৈ বাধা বেদখলকাৰী একাংশ মহিলাৰ। বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত খৰাগাঁও কেৰখাবাৰীত আজি এডোখৰ ভূমিক লৈ এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। একাংশ মহিলাই বাধা দিয়াক লৈ সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি। সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কেৰখাবাৰী দ্বিতীয় খণ্ডত থকা প্ৰায় 185 বিঘা চৰকাৰী ভূমিৰ 75 বিঘা ভূমিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত এটি কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপনৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছিল। সেইমতে 2014 চনত ৰাজ্য চৰকাৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ নামত ভূমিখিনি আবণ্টন দিয়ে। কিন্তু কেৰখাবাৰী অঞ্চলৰ একাংশ লোকে জনোৱা মতে উক্ত বৃহৎ ভূমি কেৰখাবাৰীৰ দাঁতিকাষৰীয়া উত্তৰ খৰাগাঁৱৰ প্ৰায় 20-25টা পৰিয়ালে বেদখল কৰি দীৰ্ঘদিন ধৰি তাত কৃষি কৰ্ম কৰি আছিল। শেহতীয়াভাৱে কৃষি বিজ্ঞান কেন্দ্ৰটো নিৰ্মাণৰ বাবে চৰকাৰে পুঁজি আবণ্টন দিয়াত আজিৰে পৰা তাত কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু একাংশ বেদখলকাৰীয়ে কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰাত ঘটনাস্থলীত জিলাখনৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ যোগীঘোপা আৰক্ষীৰ এটা বৃহৎ দলৰ লগতে বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠক আৰু কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত হয়। লগে লগে বেদখলকাৰী পৰিয়ালসমূহৰ প্ৰায় 40-50 গৰাকী মহিলা ঘটনাস্থলীত উপস্থিত হৈ প্ৰথমে প্ৰশাসনৰ বিষয়ববীয়া তথা আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয়। পৰৱৰ্তী সময়ত মহিলাসকলে ৰণচণ্ডী ৰূপ ধাৰণ কৰে। এই সন্দৰ্ভত ঘটনাস্থলীত উপস্থিত থকা বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠকে টাইম অন আছামৰ আগত প্ৰকাশ কৰে যে বৃহৎ অঞ্চলটোৰ কৃষক তথা ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কেৰখাবাৰীকে ধৰি খৰাগাঁও অঞ্চলৰ বহু ৰাইজে কৃষি বিজ্ঞান কেন্দ্ৰটো তাত স্থাপনৰ ক্ষেত্ৰত প্ৰশাসনৰ লগত সহযোগিতা আগবঢ়াইছে। কিন্তু কিছুসংখ্যক লোকে উক্ত ভূমিত খেতি বাতি কৰি অহা বাবে কেন্দ্ৰটো নিৰ্মাণত বাধা দিছে। এই ক্ষেত্ৰত সোনকালে এই পৰিয়ালসমূহৰ লগত আলোচনা কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। যোগীঘোপা থানাত হাজিৰ দিলে হাজিৰা আমার চাকরি নাই বাকরি নাই আমি কেনকে খাবো আমার কিছুই নাই কেন্দ্ৰৰ কাৰণে 78 বিঘা মাটি এলট হৈছিল। সেই মাটিটোৰ সীমাটোৰ কাৰণে এই ওচৰৰ যিখিনি ৰাইজ আছিল সেই ৰাইজৰ কিছুমান ইছ্যু আছিলে। সেই ইছ্যুৰ কাৰণে বহুত দিন হৈ উঠা নাছিল। আজি আমি সকলোৱে আৰম্ভ কৰিছোঁ ডিমাৰ্কেশ্যনটো। সেই ডিমাৰ্কেশ্যন প্ৰচেছটো আজি আমি কমপ্লিট কৰাৰ চেষ্টা চলাইছোঁ। কৃষি বিজ্ঞান কেন্দ্ৰটো স্থাপনৰ ক্ষেত্ৰত তেওঁলোকে সহযোগ দিছে। খালি পাঁচঘৰ বা তেনেকুৱা ধৰণৰ মানুহৰ ক্ষেত্ৰত অলপ কিছুমান ওজৰ আপত্তি আছে আৰু সেইখিনি আমি চাই আছোঁ।
আৰু সেইখিনি হৈ গ'লে গোটেই অঞ্চলটোৰ কাৰণে এইটো সুবিধা হ'ব। KBK বঙাইগাঁৱৰ কাৰণে লেণ্ড এলটেড হৈছিলে 2013 SJLAC ৰিজলিউশ্যন থ্ৰু দি। সেই লেণ্ডটো এতিয়া আমাৰ এই কেঁকৰাবাৰী পাৰ্ট 2 যিখিনি 75 বিঘা লেণ্ড 3টা দাগৰ আছিলে, সেই মাটিটো আমি আজি ডিমাৰ্কেশ্যনৰ কাৰণে আহিছোঁ, যাতে আমি তেওঁলোকক পজিশ্যন হেণ্ডঅভাৰটো কৰিব পাৰিম। কিমান বিঘা মাটি? 75 বিঘা আছে। ইয়াত মানুহ ঘৰ আছে নে? নাই ঘৰ নাই, খালী আছে। আমি ডিমাৰ্কেশ্যনটো কৰি আছোঁ। এইটো খাছ মাটি ৰাউণ্ডিংখিনি জাষ্ট ডিমাৰ্কেশ্যন কৰিলে তেওঁলোকক আমি বুজাই দিব পাৰিম। কিছুমান তেওঁলোকে এফালে কঠীয়াবিলাক আগতে মানে হাইলেণ্ড হয়তো, সেইটো কাৰণে কঠীয়া ছিজনেলি ৰখা হয়, সেইটো কাৰণে তেওঁলোকে কৈ আছিলে। বাকী এনেই একো বাধা নাই আৰু ঘৰ চৰতো নাই, আমি একো ভাঙিব লগা নাই। আমি জাষ্ট আমাৰ যিখিনি লেণ্ডখিনি এলটেড আছিলে সেইখিনি আমি এৰিয়াটো মানে ডিমাৰ্কেশ্যন আজি কৰি আছোঁ। এই মাটিখিনি আজি বহুত বছৰ আটা পিটা দিনৰ পৰাই আমি এই মাটিখিনিত খেতি কৰি আহি আছে। আটা পিটা মানেতো আৰু বুজি পায় আপোনালোকে, কিমান বছৰ হ'ল, কিমান দিন হ'ল, কিমান দিন বাগৰি গ'ল, কিমান বছৰ ধৰি আজি মানুহখিনি আমি ইয়াতে যুঁজি আছোঁ। প্ৰথমতে ঠিকেই আছিল, কিন্তু কিমান চনৰ পৰা 2012ৰ পৰা মানে এইখিনি আমাৰ মাটিখিনি চৰকাৰে নিম বুলি কৈ আছে, কিন্তু আমি এই মাটিখিনি আমি যিহেতু পেটৰ কাৰণে এইখিনি ৰাখিব বিচাৰিছোঁ। আমাৰ খেতি নকৰিলে আমি খাব নাপাওঁ আৰু কঠীয়াতলী হিচাপে আমি এইখিনি ব্যৱহাৰ কৰি আহিছোঁ। আমাৰ খৰাগাঁওখিনি আমি বানপীড়িত অঞ্চল। আমাৰ এই বানপীড়িত অঞ্চলখিনিৰ ওপৰত চৰকাৰে আমাক হেৰি কৰিব লাগে আৰু চৰকাৰেতো দেখা পাই আছে না, খৰাগাঁৱৰ মানুহখিনি কিমান কষ্টত আছে, কিমান পেটৰ কাৰণে কিমান হাহাকাৰ কৰি থাকে। এইখিনি নিশ্চয় চৰকাৰে বুজি পায় আৰু চৰকাৰে আমাক এই মাটিখিনি হেৰি কৰি দিব লাগে। আৰু তাতে ঘৰ নাই, আমি কঠীয়াতলী মাটি, সেইখিনি আমি কঠীয়াতলী হিচাপে ব্যৱহাৰ কৰোঁ আমি। আৰু কঠীয়া উঠাৰ পিছত আমি তাতে খেতিও কৰোঁ, তিল মাহ এইবিলাক আমি হেৰি কৰোঁ, কিন্তু এইবাৰ আমাৰ হোৱা নাই। এই মাটিখিনি আমাক চৰকাৰে দিব লাগে। আৰু আমি DC ছাৰৰ তাতেও বহুতবাৰ গেলং, DC ছাৰেও আমাক বিকল্প দিয়া বুলি কৈছিল, SO ছাৰৰ তাতেও গৈছিলোঁ, আমাক বিকল্প দিয়া বুলি কৈছিল, কিন্তু SO ছাৰেও আমাৰ কথা নুশুনিলে। আজি ডাইৰেক্ট আমাক কোনো নটিছ পত্ৰ নিদিয়াকৈ ডাইৰেক্ট আহি উচ্ছেদ কৰিব আহিছে। গতিকে আমাক এটা নটিছ দিব লাগিছিল, প্ৰশাসনৰ ওপৰতে হওক বা SO DC ইহঁতে হওক, আমাক দিব লাগিছিল, এখেতসকলে আমাক এখন নটিছ দিব লাগিছিল। আমি আছিলোঁ তে আমাক কৈছে যে 30 বিঘা মাটি অতি কমেও কৃষকক দিব লাগিব। কৃষকক বঞ্চিত কৰে এই কামটো নহ'ব। আৰু আমাৰ যিজন চাৰ্কেল ছাৰ আছে তেওঁক কৈছে যে গাৰামাটি দিয়ক আগত, তাৰপিছতহে KBK হ'ব, নহ'লে অন্যথা KBK ইয়াৰ পৰা গুচি যাব লাগিব। আমাক মাটি দিয়া বুলি কৈছে 30 বিঘা অতি কমেও দিয়া নাই, আজিলৈকে দিয়া নাই। কি আজি হঠাৎ আহি কেনেকৈ কামটো ষ্টাৰ্ট আৰম্ভ কৰিল, সেইটো আমাৰ ৰাইজৰ আৱেগ। আমি কি কৰি খাম এতিয়া আপোনালোকৰ দাবী কি হ'ব? আমাৰ এতিয়া মেইন দাবী, আমাক অতি কমেও 30 বিঘা মাটি উলি দিয়ক। আমাৰ কমচে কম 60 ঘৰ 70 ঘৰ মানুহ আছে গাঁওখনত খেতি কৰা মানুহ। তেওঁলোকে যিসকলে মানে সপক্ষে মানে গাঁৱত থাকেতো দালাল, তেওঁলোকে যিখিনি মাটি লৈছে তেওঁলোককে নাতে, মানে সেইখিনি মাটি তেওঁলোকক লাগে। আৰু যে 40 ঘৰ মানুহ আছে, এই যে কৈ গ'ল 40 ঘৰ মানুহ যে আছে, এই 40 ঘৰ মানুহ ক'ত বিধান কঠীয়া পাৰিব? সেইকাৰণে আমাক DC ছাৰে মাতিল, আমি লাগি আছোঁ আকৰ গছ কৰি যে আমাক 30 বিঘা মাটি, আমাক অতি কমেও 30 বিঘা মাটি দিওঁ। আমি খেতি কৰি খাওঁ মানুহ, বহুত দিনৰ পৰা মাটিখিনি নিদিলে আমি শুকাই মৰিব লাগিব। আমি বানপীড়িত অঞ্চলৰ মানুহ, খৰাগাঁৱৰ ৰাইজ। আমি আজি খিলঞ্জীয়া জাতি হিচাপে আমি কঠীয়াতলী বানপীড়িত অঞ্চলৰ মানুহ, আমি কঠীয়াতলী হিচাপে আটা পিটা দিনৰ পৰা ৰাখি আছোঁ। কিন্তু থকা স্বত্তেও আমি এটা অনুভৱ কৰিছোঁ যে আমাৰ মাটি কেতিয়াবা হেৰাব। সেই মৰ্মে আমি 1985 চনত এখন কৃষি সমবায় সমিতি বনালোঁ। ৰেজিষ্টাৰ নাই হয়, কিন্তু নথি পত্ৰ আছে। আমি চুনিয়ৰ ধুবুৰী SOই আমাক মাটিডোখৰ লিখি দিছে যে তেওঁলোকক দি দিব, কিন্তু কি বা হ'ল লেট অন্ধাচাৰী বোৰ্ডত, মানে তেতিয়া 85 চন আছিল নেকি, তে আমাৰ এইটো পাছ নহ'ল। সেনেকৈ আছে, নথি পত্ৰখিনি এতিয়াও আছে। থাকি যোৱাৰ পিছত হঠাতে মানে 12 চনত KBK নামেৰে এটা মানে হেৰি আহিল, অনুষ্ঠান আহিল। আহাতে 2-3বাৰ মাটি চাই, আমি মাটি আহিলে কম বোলে নহয়, এইখিনি আমাৰ কঠীয়াতলী আমি এৰি নিদিম। তথাপিও নোৱাৰা স্বত্তেও কোৰ্ট অফিচৰ কামটো কৰি ধৰি আজি এই গতি কৰি থৈছে। এতিয়া মাটি বোলে KBK বোলে 75 বিঘা মাটি দিছে, কিন্তু আমি তেতিয়াহ'লে খিলঞ্জীয়া মানুহ হৈ কঠীয়াতলী হিচাপে যে মাটিখিনি ৰাখি আছোঁ, আমি ক'ত কঠীয়া ফেলি খাম? ইমান এখন গাঁও, খৰাগাঁওবাসী ৰাইজ, আমি ৰাইজে ক'ত কঠীয়া ফেলাম? গতিকে আমি মৰি যোৱাই ভাল। সেইকাৰণে আমি আপোনালোকৰ ওচৰত অনুৰোধ জনাওঁ, বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰতো অনুৰোধ জনাওঁ। আৰু 75 বিঘা তেওঁলোকে মাটি KBKৰ নামত এলাউড আছে। আৰু আমি যোৱা
এই মাৰ্চৰ 26 তাৰিখে ডিচি ছাৰে আমাক মাতিছিল, আমি বহিছোঁ তাতে। ডিচি ছাৰে কৈছে ঠিক আছে, অলপমান ওখ মাটি, গোটেই মাটিখিনি বেইমানি কৰি দিছে, যি হওক মানে এতিয়া আপোনালোকক 30 বিঘা মাটি হয় তেওঁলোকে দখিনি লৈ তেওঁ হেৰি বান্ধক, নহ'লে আপোনালোকক দখিনি মানে আৰ্ট ফিনিচিং কৰি কঠীয়াতলি বনাই 30 বিঘা এটা দক, তেতিয়াহে কেবিকে হ'ব, নহ'লে কেবিকে নহ'ব এই বুলি